নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমৰ মহিলাসকলৰ কাৰণে এটা বিৰাটেই ভাল খবৰ ওলাই পৰিছে। আমাৰ অসম চৰকাৰে বৰ্তমানৰ চৰকাৰখনে একেবাৰে শেষৰখন বাজেট 2026 আৰু 2027ৰ শেষৰখন বাজেট ঘোষণা কৰিলে। অৱশ্যে এখন বাজেট নহয়, এক প্ৰকাৰ ক'বলৈ গ'লে বাজেটৰ লেখ অনুদান আগবঢ়াইছে। পৰৱৰ্তী যিখন চৰকাৰ আহিব সেই চৰকাৰখনে এই বাজেটৰ ওপৰত কাম কৰিব। এই বাজেটত এতিয়া বৰ্তমান যিখিনি ধাৰ্য কৰা হৈছে সেই ধাৰ্য কৰা বস্তুবিলাক নেক্সট যিখন চৰকাৰ আহিব সেই চৰকাৰখনে এই বাজেটত ধাৰ্য কৰা বস্তুবিলাকৰ ওপৰত কাম কৰিব। এটা বিজেপি যদি আহে বিজেপিয়ে কাম কৰিব, কংগ্ৰেছ যদি আহে কংগ্ৰেছে কাম কৰিব, ৰাইজৰ দল যদি আহে ৰাইজৰ দলে এই বাজেটৰ ওপৰত কাম কৰিব। তো আমাৰ অসমৰ বাজেট ঘোষণা কৰিলে 26 আৰু 27ৰ, আৰু সেই বাজেটত আপোনালোক সকলোৰে কাৰণে ওলাইছে ভাল খবৰ। তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। মহিলাসকলৰ কাৰণে ওলোৱা ভাল খবৰনো কি মই আজি আপোনালোকক সেই সম্পৰ্কত জনাম। আৰু এটা দুটা ভাল খবৰ নহয়, বহু কেইটা ভাল খবৰ ওলাইছে মহিলাসকলৰ কাৰণে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিবলৈ নাপাহৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মোৰ ভিডিঅ' বহু মহিলাই চায়। ইনফেক্ট মোৰ ভিডিঅ' বহুতো আশাকৰ্মী, বহুতো অংগনবাদী কৰ্মী, বহুতো ভাত ৰান্ধনীকে ধৰি বহুতো চৰকাৰী চাকৰি কৰা মহিলায়ো মোৰ ভিডিঅ' ৰেগুলাৰ চায়। আৰু যেতিয়া নেকি সেই মহিলাসকলে মোক লগ পায় তেতিয়া তেওঁলোকৰ প্ৰশ্ন মুঠতে সেইবিলাকে, তেওঁলোকে যি কাম কৰি আছে সেই কামৰ যিবিলাক নেকি প্ৰশ্ন থাকে সেই প্ৰশ্নবিলাক তেওঁলোকে মোক সোধে। বা ধৰি লওক প্ৰায়বিলাক এনেকুৱা আত্মসহায়ক গোটৰ মহিলায়ো মোৰ ভিডিঅ' চায়। তো আত্মসহায়ক গোটৰো যদি কিবা প্ৰশ্ন পাতি থাকে তো তেওঁলোকে মোক সোধে যে ভাইটি এইটো কি হ'ব, সেইটো কি হ'ব। এতিয়া বাকী ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ বা ইউটিউবাৰসকলক যেতিয়া তেওঁলোকৰ ছাবস্ক্ৰাইবাৰসকলে লগ পায় তেতিয়া হয়তো তেওঁলোকে এই ধৰণৰ প্ৰশ্নবিলাক নকৰে, কিন্তু মই যিহেতু এনেকুৱা ধৰণৰ খবৰবিলাক দি থাকোঁ তো সেইকাৰণে মোক যিসকলে চাই থাকে তেওঁলোকে এনেকুৱা ধৰণৰ প্ৰশ্নবিলাক উত্থাপিত কৰে। তো সেইকাৰণে ভাবিলোঁ জনাই দিওঁ, তেওঁলোকে যিবিলাক প্ৰশ্ন সুধি থাকে তো সেই প্ৰশ্নবিলাকৰ উত্তৰ এতিয়া আহি গৈছে অসম চৰকাৰৰ ফালৰ পৰা, সেই উত্তৰ এতিয়া প্ৰদান কৰিছে। তো সেই সম্পৰ্কে আজি মই আপোনালোকক এই ভিডিঅ'টোত জনাম। এতিয়া অসম কেবিনেটে আমাৰ অসমৰ যিসকল নেকি অসম চৰকাৰৰ ভাত ৰান্ধনী আছে, স্কুলৰ ভাত ৰান্ধনী আছে, তেওঁলোকৰ কাৰণে ভাল খবৰ ঘোষণা কৰিছে। যিবিলাক আশাকৰ্মী আছে, যিবিলাক নেকি সৰ্বশিক্ষা অভিযানৰ অংগনবাদী কৰ্মী আছে, তেওঁলোকৰ কাৰণে ভাল খবৰ ওলাইছে। যিসকলে নেকি বিধৱা পেঞ্চন পায় তেওঁলোকৰ কাৰণে ভাল খবৰ ওলাইছে। আল্টিমেটলি ক'বলৈ গ'লে অসমৰ মহিলাসকলৰ কাৰণে ভাল খবৰ ওলাই পৰিছে। কি ভাল খবৰ ওলাইছে? খবৰ ওলাই পৰিছে যে বিধৱা পেঞ্চন এতিয়া 300 টকা নহয়, এতিয়া 1250 টকা দিয়া হ'ব। বিধৱা পেঞ্চন বুলি নাথাকিব, এতিয়াৰে পৰা অৰুণোদয় আঁচনি বুলিহে সন্নিৱিষ্ট কৰা হ'ব মহিলাসকলক। যিসকল নেকি ভাত ৰান্ধনী আছে তেওঁলোকক 1500 টকাৰ পৰা এতিয়া 2000 টকা দৰমহা বৃদ্ধি কৰি দিব। যিসকল অংগনবাদী কৰ্মী আছে তেওঁলোকক 6500 টকাৰ পৰা 8000 টকালৈ দৰমহা বৃদ্ধি কৰি দিব। যিসকল সহায়িকা আছে তেওঁলোকক 3250 টকাৰ পৰা 4000 টকা দৰমহালৈ বৃদ্ধি কৰি দিব। যিসকল ছুপাৰভাইজাৰ আছে তেওঁলোকৰ দৰমহা 9000 টকাৰ পৰা 10500 টকালৈ বৃদ্ধি কৰি দিব। যিসকল আশাকৰ্মী আছে তেওঁলোকৰ দৰমহা 3000 টকাৰ পৰা 4000 টকালৈ বৃদ্ধি কৰি দিব। আৰু সবচে ভাল কথাটো হৈ গ'ল কি তেওঁলোকৰ দৰমহাবিলাক ৰেগুলাৰ নহয়, আৰু তেওঁলোকৰ দৰমহাবিলাক এতিয়া ৰেগুলাইজ কৰা হ'ব। যেনেকৈ নেকি এগৰাকী মহিলাই অৰুণোদয় আঁচনিৰ নামত পইচা প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখন লাভ কৰে, ঠিক তেনেকৈ বাকী যিবিলাক নেকি কৰ্মচাৰী আছে তেওঁলোকেও তেওঁলোকৰ প্ৰাপ্যবিলাক সময়মতে পাব লাগে। এতিয়া এগৰাকী ভাত ৰান্ধনীয়ে গোটেই দিনটো ভাত ৰান্ধে, তেখেতে গোটেই সপ্তাহটোৰ 6 দিনেই ভাত ৰান্ধে, কিন্তু তাৰ পাছত তেখেতলোকৰ দৰমহাবিলাক সময়মতে নাপায়। কিন্তু এগৰাকী অৰুণোদয় হিতাধিকাৰী আকৌ 1250 টকাটো প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখনেই লাভ কৰে। এতিয়া অৰুণোদয় হিতাধিকাৰীসকলে যে 1250 টকাটো প্ৰত্যেক মাহৰ 10 তাৰিখৰ দিনাখনে টাইম টু টাইম পায়, তাত মোৰ একো আক্ষেপ নাই। আক্ষেপটো হৈছে ক'ত যে অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ নিচিনাকৈ বাকী চৰকাৰী চাকৰিয়ালসকল, ডাঙৰ ডাঙৰ চাকৰিয়ালবিলাকৰ কথা কোৱা নাই, যিবিলাক নেকি নিম্নমানৰ সৰু সৰু দৰমহা পোৱা চাকৰি যিবিলাকে কৰি থাকে, যেনে ভাত ৰান্ধনী, যেনে আশাকৰ্মী, যেনে আপোনাৰ অংগনবাদী কৰ্মীসকল, তেওঁলোকে দৰমহাবিলাক সময়মতে পাব লাগে। তেওঁলোকে দৰমহাবিলাক সময়মতে পালে তেওঁলোকৰ ঘৰখন ভালকৈ চলিব, হয় নে নহয় বাৰু কওকচোন? গতিকে কথাবিলাক হ'ল সেই তেনেকুৱা ধৰণৰ। আৰু যি কি নহওক এতিয়া দৰমহাটো বৃদ্ধি কৰিম বুলি কৈছে, লগতে আকৌ কৈছে কি যে সময়মতে দিব, তেওঁলোকক
পইচাবিলাক সময়মতে দিয়াৰ চেষ্টা কৰিব গতিকে সেইটো আৰু বেছি ভাল লাগিছে গতিকে আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানটোৱে আছিলে মহিলাসকলে জানি কেনে পালে খবৰটোৰ সম্পৰ্কে কমেণ্ট ছেকশ্যনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা লগ পোৱাৰ আশা ভিডিঅ' মাগিছোঁ ধন্যবাদ জয় অসম